গাইজ এইখন পথাৰ দেখি মোক বাল্যকালৰ কথা মনত পৰিলে। এইখন পথাৰেদি আমি স্কুললৈ গৈছিলোঁ, কাৰণ ৰাস্তাইদি গ'লে ঘূৰি যাবলগীয়া হৈছিলে। এইখন পথাৰত তেতিয়া একঁকাল পানী হৈছিলে। আমাৰ পেন খুলি কিতাপ কাপোৰ সেইবিলাক মূৰত লৈ আমি গৈছিলোঁহি। এতিয়া এইখন পথাৰ দেখি মোৰ মনলৈ আহিলে, সেইবাবে ভাবিলোঁ এটা ব্লগে বনাই দিওঁ। বৰ্তমানেও এইখন পথাৰত একাঠু পানী আছে, একাঠু পানী দিয়ে আমি পাৰ হৈ গৈ আছোঁ। গাইজ বাল্যকালৰ এইবোৰ দিনবোৰৰ কথা মনত কৰি মই ভাবিলোঁ যে আপোনালোককো দৃশ্য কৰাওঁ, সেইবাবেই আজি মই এই ভিডিঅ'টো কৰিলোঁ। ভাবিছোঁ আপোনালোকে সহায় সহযোগিতা কৰিব বুলি। পাৰিলে ছাবস্ক্ৰাইব বুটামটো প্ৰেছ কৰি বেল আইকনটো প্ৰেছ কৰক, আপোনালোকে যাতে দেখি পায় ভিডিঅ'টো। এতিয়া চাব পাৰে গোটেই এইটো আমাৰ বিদ্যালয়ৰ পিছফালে। এতিয়া এইফালেদি পাৰ হ'ম আমি। এইজন মোৰ ল'ৰালিকালৰ বন্ধু, আজি বহুত দিনৰ মূৰত লগ পালোঁ, সেয়ে ভাল লাগিল। আৰু এইখন চেণ্ডেল দেখিছে, মানে কি ক'ম আৰু বহুত ভাল লাগিছে। আহি বিদ্যালয়ৰ চৌপাশ পালোহি। আপোনালোকক বিদ্যালয়খন দেখুৱাম আগফালৰ পৰা। এইখন আমাৰ ফিল্ড, এইখন আমাৰ স্কুলৰ গেটখন, ইয়াৰ পৰাই আমি গৈছিলোঁ। চাই লওক। আজিলৈ ইমানেই আৰু।